পূৰ্বে ইউপিপিএলৰ শক্তি প্ৰদৰ্শন দৈনিক শ নেতা কৰ্মীয়ে যোগ দিছে এতিয়া ইউপিপিএলত বিজেপি বিপিএফ ত্যাগ কৰি ইউপিপিএলত এতিয়া একাংশ যোগদান কৰিছে আৰু কংগ্ৰেছৰ নেতা কৰ্মীয়েও যোগদান কৰিছে ইউপিপিএলত কিছু বিশদ তথ্য আছে এই খণ্ডত আমাৰ হাতত সবিস্তাৰে জনাম বিটিসি নিৰ্বাচনৰ পূৰ্বে ইউপিপিএলে এবাৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে দৈনিক শ নেতা কৰ্মীয়ে এতিয়া ইউপিপিএলত যোগ দিছে একাধিক লোকে এতিয়া ইউপিপিএলত যোগদান কৰা আমি খবৰ লাভ কৰিছো বিজেপি বিপিএফ ত্যাগ কৰি ইউপিপিএলত যোগদান একাংশৰ কংগ্ৰেছৰ নেতা কৰ্মীয়েও ইউপিপিএলত যোগদান কৰিছে ননৈ চেৰফাং পৰিষদীয় সমষ্টিত ইউপিপিএলৰ যোগদান কাৰ্যসূচী একেদিনাই 150 শতাধিক নেতা কৰ্মীয়ে যোগ দিছে ইউপিপিএলত আমি ইতিমধ্যে উল্লেখ কৰা ধৰণে আৰু বিটিসি নিৰ্বাচনৰ পূৰ্বে এতিয়া ইউপিপিএলে শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বিটিসি নিৰ্বাচনৰ পূৰ্বে এতিয়া দৈনিক শ নেতা কৰ্মীয়ে ইউপিপিএলত যোগ দিছে যাৰ বাবে কিন্তু এই আচলতে যে নিৰ্বাচন হেয়া অতি প্ৰত্যাহ্বান হ'ব পাৰে বিৰোধী দলসমূহৰ বাবে বিজেপি বিপিএফ সকলো ত্যাগ কৰি ইউপিপিএলত একাংশ যেটো যোগ দিছে ননৈ চেৰফাং পৰিষদীয় সমষ্টিত ইউপিপিএলৰ এই বৃহৎ যোগদান কাৰ্যসূচী য'ত কংগ্ৰেছৰ নেতা কৰ্মীসকলেও ইউপিপিএলত যোগদান কৰিছে ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ খবৰ এই মুহূৰ্তত আমি যি লাভ কৰিছো ইউপিপিএলৰ যি বৃহৎ যোগদান কাৰ্যসূচী তাত যথেষ্ট সংখ্যক লোকৰ অংশগ্ৰহণ আৰু একেদিনাই 150 শতাধিক নেতা কৰ্মীয়ে ইউপিপিএলত যোগদান কৰিছে ইউপিপিএলত বৰ্তমান সময়ছোৱাত ভিতৰ চৰাত কিন্তু উল্লেখ কৰিব লাগিব যে তেওঁলোকৰ কিন্তু শক্তি এতিয়া বৃদ্ধি পাব আৰু আগন্তুক এই নিৰ্বাচনৰ বাবে ইউপিপিএলে কিন্তু প্ৰস্তুতি এতিয়া তীব্ৰতৰ কৰি তুলিছে দৈনিক শ নেতা কৰ্মীৰ ইউপিপিএলত যি যোগদানৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো যাৰ ফলত কিন্তু আন বিৰোধী দলসমূহ অৰ্থাৎ বিজেপি বিপিএফ বা কংগ্ৰেছ তেনেস্থলত কিন্তু ইউপিপিএল এক ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে কংগ্ৰেছৰ নেতা কৰ্মীও একাংশ আছে যিসকলে ইউপিপিএলত ইতিমধ্যে যোগদান কৰিছে আৰু ননৈ চেৰফাং পৰিষদীয় সমষ্টিত ইউপিপিএলৰ এই বৃহৎ যোগদান কাৰ্যসূচীৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো মুঠৰ ওপৰত এইবাৰৰ যি নিৰ্বাচন তাত ইউপিপিএলে ককালত টঙালি বান্ধিবলৈ সাজু হৈছে এইবাৰৰ নিৰ্বাচনত ইউপিপিএলৰ আচলতে যি শক্তি হেয়া প্ৰদৰ্শন কৰিবলৈ ইউপিপিএল সম্পূৰ্ণৰূপে এতিয়া সাজু শান্তিৰ পৰিৱেশ মে এখন আমাদের উন্নতিৰ ধাৰাটা আগবাঢ়ে উন্নতির ধারা यूपीपीएल दल के और 5 बछरिया कार्यकाल के विषय में इतिमध्य बतालें है ना बतालें और यार मध्य विशेष गौरव लगा नहीं कि जदिও आज जिंदाबाद 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 गणेश भाई जिंदाबाद माधव छत्री जिंदाबाद 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 और আগত বিপিএফত আছিলো আৰু বিপিএফত কিমান 10 বছৰ মই কাম কৰিছো আৰু বিপিএফৰ আকো ধ্যান একো কৰা নাই আৰু কাম সাত একো কৰিব পৰা নাই এন্তে আৰু আমাকে আমাৰ এৰিয়াতে একো ডেভেলপ কৰি দিব পৰা নাই এতিয়া আৰু 5 বছৰ মানে এনে গেপছত থাকছো ক'ত পাৰ্টিটো সমান নাই এতিয়া আৰু ইউপিপিএলতে যোগদান কৰিছো আৰু মই আৰু আমাৰ কিবা ডেভেলপ হ'ব কাৰণে মানে বিপিএফে তো একো কৰিব পাৰি দিয়া নাই আমাৰ কাৰণে এখানে কর্মচারর ইউপিপিএলর একটার সাবিয়তে আমি যোগদান করি একদম কর্মচারক জিকাই ফালে আমার এমসিএলর কাম নয় সেপাঙ্গ জিকাই ফালে আমি কাম করিম আমি ইউপিপিএল দল হয় আমি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু এই যোগদান কাৰ্যসূচীত প্ৰায় 100তকৈ অধিক আমাৰ বিশেষকৈ যুৱচাম আজি যোগদান কৰিলে আৰু আমি খুবেই আনন্দিত কাৰণ আজি স্বতঃস্ফূৰ্তভাৱে আজি আমাৰ এই যুৱচামে ইউপিপিএল দলক ভাল পায় বিশেষকৈ প্ৰমোদ বড়োৰ ছাৰৰ নীতি আদৰ্শ ভাল পায় আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে আৰু আমাৰ এই ইউপিপিএল দলক বিশেষকৈ ননৈ চেৰফাং ব্লক কমিটিক মজবুত কৰাৰ ক্ষেত্ৰত তেখেতসকলে যি চিন্তা চৰ্চা কৰিলে আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু দলত তেখেতসকলৰ যোগদানে আমাক বেছি উৎসাহিত কৰিছে আৰু আগত বিপিএফত আছিলো আৰু বিপিএফত কিমান 10 বছৰ মই কাম কৰিছো আৰু বিপিএফৰ আকো ধ্যান একো কৰা নাই আৰু কাম সাত একো কৰিব পৰা নাই এন্তে আৰু আমাকে আমাৰ এৰিয়াতে একো ডেভেলপ কৰি দিব পৰা নাই এতিয়া আৰু 5 বছৰ মানে এনে গেপছত থাকছো ক'ত পাৰ্টিটো সমান নাই এতিয়া আৰু ইউপিপিএলতে যোগদান কৰিছো আৰু মই
আৰু আমাৰ কিবা ডেভেলপ হ'ব কাৰণে মানে BPF-এতো একো কৰিব পাৰি দিয়া নাই আমাৰ কাৰণে সেইকাৰণে প্ৰমোদ ছাৰৰ UPPL-ৰ ট্ৰেক্টৰ চাবিয়তে আমি যোগদান কৰি একদম প্ৰমোদ ছাৰক জিকাই ফালে আমাৰ MCL-ৰ কাম নয় চেপাং জিকাই ফালে আমি কাম কৰিম। আমি UPPL দল হৈ আমি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু এই যোগদান কাৰ্যসূচীত প্ৰায় 100তকৈ অধিক আমাৰ বিশেষকৈ যুৱচাম আজি যোগদান কৰিলে আৰু আমি খুবেই আনন্দিত কাৰণ আজি স্বতঃস্ফূৰ্তভাৱে আজি আমাৰ এই যুৱচামে UPPL দলক ভাল পায় বিশেষকৈ প্ৰমোদ বড়ো ছাৰৰ নীতি আদৰ্শ ভাল পায় আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে আৰু আমাৰ এই UPPL দলক বিশেষকৈ ননৈ চেৰপাং ব্লক সমিতিক মজবুত কৰাৰ ক্ষেত্ৰত তেখেতসকলে যি চিন্তা চৰ্চা কৰিলে আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু দলত তেখেতসকলৰ যোগদানে আমাক বেছি উৎসাহিত UPPL দলকে আৰু এই 5 বছৰীয়া